এবাৰ মুছলমানে ভোট কাক দিব ভাৰতীয় জনতা পাৰ্টিক ভোট দিব লাগিব বুলি এবাৰ ফটোৱা জাৰি কৰিছে গৰিয়া পৰিষদে কৈছে খিলঞ্জীয়া মুছলমানে ভোট দিব লাগিব বিজেপিক স্পষ্ট ভাষাৰে কৈ দিছে গৰিয়া পৰিষদে আমি সবিশেষ জনাবলৈ গৈছো বিজেপি চৰকাৰক ভোট দিবলৈ আহ্বান জনাইছে আহ্বান নহয় এক প্ৰকাৰ ফটোৱা জাৰি কৰিছে উল্লেখ যে মুছলমান লোকে কাক ভোট দিব সেয়া নিৰ্ধাৰণ কৰি দিছে অসম গৰিয়া পৰিষদে ৰাজ্যত নোহোৱা নোপোজা ঘটনা ঘটিব বুলি ইতিমধ্যে ৰাজ্যত নোহোৱা নোপোজা ঘটনা ঘটাৰ দিশে গতি কৰিছে কিয়নো 2024ৰ যে লোকসভা নিৰ্বাচন সেই লোকসভা নিৰ্বাচনে কেনেদৰে প্ৰভাৱ পেলাইছে আৰু সেই লোকসভা নিৰ্বাচনক লৈ কি চৰ্চা হৈছে সেয়াও সকলোৱে গম পাইছে কিন্তু তাৰ মাজতে অসম গৰিয়া পৰিষদে হুংকাৰ দিছে যে 2024ৰ লোকসভা নিৰ্বাচনৰ প্ৰাককালত আজি গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত খিলঞ্জীয়া অসমীয়া মুছলমানে আনন্দ উৎসৱ পালন কৰিব বুলি ক'লে কিন্তু হিলৈ ফুটাব মিঠাই খাব আৰু নাচিব বহাগ বিহুৰ আগে আগে আজিৰ উৎসৱটো আমাৰ বাবে চিৰস্মৰণীয় হৈ ৰব বুলি ক'লে পবিত্ৰ ৰমজান মাহ চলি আছে আৰু পবিত্ৰ ৰমজান মাহতে অসম গৰিয়া পৰিষদে এনেদৰে হিলৈ ফুটাব মিঠাই খাব আৰু নাচিব বুলি কৈছে লগতে আমি আপোনালোকক জনাব বিচাৰিছো যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰতি আস্থা প্ৰকাশ কৰি অসম গৰিয়া পৰিষদে কৈছে যে হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জনাইছে আৰু অসমীয়া মুছলমানক আকাশলৈ উন্নীত কৰিলে বুলি কৈ ৰহমছা আলী আব্দুল হামিদৰ নেতৃত্বত এটা দলে বিজেপিক ভোট দিবলৈ মুছলমানলৈ ফটোৱা জাৰি কৰিছে যে খিলঞ্জীয়া মুছলমানৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম ধাৰাবাহিকভাৱে আজিলৈকে অব্যাহত আছে আৰু সেই সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত খিলঞ্জীয়া মুছলমানসকল কেনেদৰে নিৰাপদে জীৱন যাপন কৰিছে সেই সন্দৰ্ভত মন্তব্য কৰিছে আজিৰ দিনটোত আৰু তাৰ পিছতে এই অসম গৰিয়া পৰিষদৰ যি ফটোৱা জাৰি কৰিছে সেই ফটোৱা জাৰিক লৈ আপুনি কি ভাবে তেওঁলোকে কি ক'ব বিচাৰিছে সংবাদ মাধ্যমৰ আগত সেই আমি শুনাই ল'ব বিচাৰিছো লোকসভাত যদি আমি 24 লাখ খিলঞ্জীয়া মুছলমানক আহ্বান দিছো নিশ্চয় আমাৰ বিশ্বাস আছে 30 লাখে নিশ্চয় ভোটদান কৰিব এইটো আমাৰ কাৰণে এটা প্লাছ পইণ্ট 30 লাখে ভোটদান কৰিলে আমাৰ কাৰণে প্লাছ পইণ্ট আমি সকলোকে আহ্বান দিম তাৰে মাজত 100% কেতিয়াও নহয় হা গতিকে আমি 30 লাখৰ প্ৰতি আশাবাদী তেওঁলোকে আমাৰ মানে বিজেপি মিত্ৰগত ভোট দিব আমি 40 লাখকে আহ্বান দিছোঁ এইকাৰণেই কাৰণ যে এই আমাৰ এই বস্তুটো আমি কেতিয়াবাই পাব লাগিছিল পূৰ্বৰ মুখ্যমন্ত্ৰীবিলাকে এই কথাটো কোনোদিন ভাবা নাছিল সেইকাৰণে ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ আমি হাতখান শক্তিশালী কৰাৰ কাৰণে আমি আজি আহ্বান দিছোঁ আমি সেইকাৰণে মিঠাই বিতৰণ কাৰ্যসূচী কৰিছোঁ আমাৰ যিবিলাক কমিটি আছে কমিটিবিলাকে মেছেজ পঠাইছোঁ মছজিদ কমিটি ঈদগাহ কমিটি মাদ্ৰাছা কমিটি কবৰস্থান কমিটিলৈকে আমি লিখিত মেছেজ পঠাম আমাৰ জিলাই অলৰেডি সংগঠন আছে আমি চেণ্ট্ৰেলি বেনাৰ পোষ্টাৰটো এৰি দিম আৰু আমি নিজেও লাগি যাম এইটোৱে আজি মেইন উদ্দেশ্য আপোনালোকৰ চেনেলৰ জৰিয়তে আমি ৰাইজক অৱগত কৰিলোঁ আজি ৰাইজেও অলপ বুজি উঠক যে খিলঞ্জীয়া মুছলমান কি আমাৰ মানুহে নিজৰ আইডেণ্টিটিৰ বিষয়ে জানা নাই যেনেকৈ এখেতে ক'লে যে খিলঞ্জীয়া মুছলমান ডিস্কভাৰে হোৱা নাছিল খিলঞ্জীয়া মুছলমান কোন কাৰণ আমাক 1.5 কোটি মুছলমানৰ মাজত আমি বোকাত পোত যাই আছিলোঁ অতদিনে কিন্তু বৰ্তমানৰ চৰকাৰখনে আমাক বোকাৰ পৰা তুলিলে এতিয়া বৰ্তমানৰ চৰকাৰখনক আমি 1.5 কোটি মুছলমানৰ মাজৰ পৰা 40 লাখ মুছলমানক এই বোকাৰ পৰাই ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই বুটলি আনিলে গতিকে আৰু বহুত কৰণীয় আছে গতিকে এইখিনি সাফিচিয়েণ্ট নহয় গতিকে ইয়াৰে পিছৰ পৰ্যায়ত আমি আৰু চৰকাৰক কেনেধৰণে সহায় কৰিব পাৰোঁ এইটোত আমি নজৰ ৰাখিম এই ক্ষেত্ৰত আমি অতিকৈ আনন্দিত হৈছোঁ আমি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱন দীঘলীয়া হওক তেখেতৰ সুস্বাস্থ্য কামনা কৰি আমি আল্লাহৰ ওচৰত দোৱা কৰিম আজি আমি ইয়াতে সদৌ অসম গৰিয়া পৰিষদে আমি আজি মিঠাই বিতৰণ কাৰ্যসূচী কৰিছোঁ এইকাৰণেই স্বাধীনতাৰ 70 বছৰে নোপোৱা বস্তু এটা আমি আজি পাইছোঁ আজি আমি নাথাকিম আমাৰ উঠি অহা প্ৰজন্মই বুকু ভিন্দাই অসমত জীয়াই থাকিব লাগিব যদি এই কামটো তেওঁ কৰি নিদিলে হয় তেতিয়াহ'লে আমাক গোটেই মুছলমানৰ মাৰ্কাত সোমাই কেনে আজি প্ৰায় 50 বছৰে আমাক মানে হেৰি হৈছে কণা হওক পতন দিয়াৰ দৰেকৈ চৰকাৰীভাৱে কিবা আহিলেও আমাৰ খিলঞ্জীয়া মুছলমান ঢুকি নাপায় এইটো মানে একচাম মুছলমানে এইটো মানে খাই পেলায় গতিকে সেইকাৰণে এতিয়া এই যিটো আমাৰ গ্ৰেজুৱেটেড যিটো ওলাই দিছে জৰীপৰ কাৰণে ইটোৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ উঠি অহা প্ৰজন্মই ইজিলি চৰকাৰীভাৱে যিটো সা সুবিধা আহিব চাকৰি ঠিকা ঢুকুলি মানে এক্সেট্ৰা তেওঁলোকে ডাইৰেক্টলি চৰকাৰে পাই যাব কোনোবা বেলেগ মুছলমানে খাওক বা নাখাওক আচল কথাটো এই খিলঞ্জীয়া অসমীয়া মুছলিমসকল ডিস্কভাৰে হোৱা নাই এই লোকসকল যে অসমত আছে এই লোকসকলৰ কোনোদিনে হিচাপ নিকাচ অস্তিত্ব নাই এতিয়া আমাৰ খিলঞ্জীয়া অসমীয়া মুছলমানৰ ভাগটো অংশটো কোনোবাই খাইছে বুলি আমি ডাইৰেক্টলি অভিযোগ দিও আমাৰ লাভ নাই কিন্তু আমি
আমি আৱিষ্কাৰে হোৱা নাই। আৱিষ্কাৰটো বুজি পাই ৰাইজে, আমি আৱিষ্কাৰে হোৱা নাই। যে কলম্বাছে যেনেদৰে আমেৰিকা আৱিষ্কাৰ কৰিলে, তাৰমানে কি আমেৰিকাখনতো কলম্বাছে আৱিষ্কাৰ কৰাৰ আগতে আমেৰিকা ঠাইখন আছিল। কিন্তু এই আমেৰিকাখন যে আছিল, এখন ঠাই যে আছিল, পৃথিৱীৰ কোনো মানুহে গম পোৱা নাছিল। গতিকে আমেৰিকাৰ কোনো মৰ্যাদা পোৱা নাছিল ঠাইখিনিয়ে। এতিয়া আমাৰ অসমৰ খিলঞ্জীয়া মুছলিমসকলেও যোৱা ৭৫ বছৰে ধৰি কি হৈছিল, এই লোকসকলক ভাৰতৰ এনে কোনো আইডেণ্টিটিবিহীন এটা নাগৰিক হিচাপে আছিল, যাৰ জোখমাপ হোৱা নাছিল, উত্থান পতনৰ হিচাপ হোৱা নাছিল, খাবা পোৱা নোপোৱা হিচাপ হোৱা নাছিল। এতিয়া সেইটোৱে কাম কৰিলে, যিটো হাজাৰ বছৰীয়া যুগুমীয়া যিটো কাম কৰিলে, এতিয়া আমাৰ পৰা কোনোবা খাব, আমাৰ পৰা কোনোবা খোৱা নাই। আমি কাৰোবাক অভিযোগ দি লাভ নাই। আমি নিজে নিজৰ পৰিচয় ইমান দিনা আমি দিব পৰা নাছিলোঁ। এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো গজাল মাৰি দিলে, আমাৰ অস্তিত্বৰ সুৰক্ষাৰ শেষ গজালটো মাৰি দিলে। সেনেস্থলত আমি ক'ব খোজোঁ অসমৰ খিলঞ্জীয়া মুছলমান এই চৰকাৰৰ পৰাই উপকৃত হৈছে আৰু সুৰক্ষিত হৈ আছে।